যোৰহাটত নিশা 11 বজাত নিউ কলনীত ড্ৰাগছসহ আটক নগাঁও জুৰিয়াৰ মুজিবুৰ। যোৰহাটত পুনৰ পোহৰলৈ আহিছে ড্ৰাগছ সৰবৰাহৰ এক ঘটনা। যোৰহাট চহৰৰ ৰজা মৈদামস্থিত নিউ কলনী অঞ্চলত নিশা ড্ৰাগছসহ এজন সন্দেহজনক সৰবৰাহকাৰীক আটক কৰা হয়। আটকাধীন ব্যক্তিজন নগাঁও জিলাৰ জুৰিয়া অঞ্চলৰ বাসিন্দা মুজিবুৰ বুলি জানিব পৰা গৈছে। স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি তেওঁ অঞ্চলটোত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আছিল। বহুদিন ধৰি তেওঁ গতিবিধিৰ ওপৰত স্থানীয় ৰাইজে নজৰ ৰাখি আহিছিল। নিশাৰ ভাগত সন্দেহজনক পৰিস্থিতিত মুজিবুৰক ড্ৰাগছসহ হাতে লোটে কৰায়ত্ব কৰে গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে। ঘটনাৰ খবৰ লাভ কৰি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় যোৰহাট আৰক্ষী। যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত উপস্থিত হোৱা আৰক্ষীৰ এটা দলে মুজিবুৰক নিজৰ জিম্মালৈ লৈ তদন্ত আৰম্ভ কৰিছে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা সন্দেহযুক্ত সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে আৰক্ষীয়ে অধিক তথ্য সংগ্ৰহৰ কাম অব্যাহত ৰাখিছে। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে এনে অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত সকলো লোকক চিনাক্ত কৰি আইনগত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে। আৰক্ষীৰ প্ৰাথমিক তদন্ত অব্যাহত আছে আৰু আটকাধীন মুজিবুৰক জেৰা চলাই ড্ৰাগছৰ সৰবৰাহৰ সম্ভাৱ্য নেটৱৰ্কৰ বিষয়ে অধিক তথ্য উদ্ধাৰৰ চেষ্টা চলোৱা হৈছে। ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সতৰ্কতা বৃদ্ধি কৰা হৈছে। যোৰহাটৰ পৰা ধ্ৰুৱশ্ৰী পাছনিৰ ৰিপৰ্ট AIN লাইভ। সন্ধিয়া সময়ত আমি গম পাওঁ যে এনেকৈ ৰজা মৈদাম নিউ কলনীত এজন মানুহে ছাছপেক্টেড ড্ৰাগছ কেৰি কৰি আহিছিলে আৰু সেয়েহে মানুহে ধৰি থৈছিলে। আমি আহি চাৰ্চ কৰি কিনে আমি দেখিলোঁ যে তাৰ পজেশ্যনত এটা চাদা টেমা চাদা চিলিণ্ডাৰিকেল কণ্টেইনাৰ এটা আমি তাৰ পজেশ্যনৰ পৰা পাইছিলোঁ আৰু সেয়ে আমি জব্দ কৰিলোঁ আজি। এইটো 2.55 গ্ৰাম উইদাউট কণ্টেইনাৰ, আৰু কণ্টেইনাৰটি কৰিলে সেইটো আপোনাৰ অলপ বেছি হৈছে। সেইটো মোৰ জ্যোতিষ্মান বৰা। তাৰ নামটো কি ক'লে? মুজিবুৰ হক। তাৰ ঘৰ আচলতে নগাঁও জুৰিয়াত, কিন্তু ইয়াত সি ৰজা মৈদামত ভাড়া কৰি আছে। হয় হয় হয়, আমি এৱেৰ কৰোঁ চবকে যে এইটো বস্তু যোনে কিবা সন্দেহযুক্ত দেখিলে আমাক খবৰ দিয়ক, আৰু আমি তদন্ত যিখিনি কৰিবলগীয়া লিগেলি আমি সেইখিনি কৰিবলৈ আমি যত্নৱান। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।